নমস্কাৰ। নিয়মীয়া শিক্ষক কৰ্মচাৰীসকলৰ বাবে এটি ভাল ও গুৰুত্বপূৰ্ণ খবৰ। আমাৰ মাৰ্চ এণ্ডিং আৰু আগন্তুক ইলেকশ্যনৰ প্ৰতি নজৰ ৰাখি কণ্ট্ৰেকচুৱেল শিক্ষক আৰু বহু কৰ্মচাৰীয়ে ইতিমধ্যে মাৰ্চ মাহৰ দৰমহা 23 মাৰ্চ বা 31 মাৰ্চত পাই গৈছে। কিন্তু নিয়মীয়া শিক্ষক কৰ্মচাৰীসকলে তেওঁলোকৰ বেতন পাবলৈ সক্ষম হোৱা নাই আৰু তেওঁলোক চিন্তাত আছে তেওঁলোকৰ বাজেট কেতিয়া আহিব বা বেতন কেতিয়া আহিব। সেই চিন্তা দূৰ কৰি পেলাই এটি নটিফিকেশ্যন আমাৰ ফাইনেন্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰা প্ৰকাশ পাইছে আৰু ইয়াৰ মূল কথাটোৱে হৈছে যে 2026-27 বৰ্ষৰ বাবে ভোট অন একাউণ্ট বাজেট অসম চৰকাৰৰ ফালৰ পৰা জাৰি কৰা গৈছে, তাৰ সম্পৰ্কে কমিউনিকেশ্যন দিয়া গৈছে আৰু 2026-27 বিত্তীয় বৰ্ষৰ প্ৰথম 4 মাহৰ বাবে অৰ্থাৎ 1 এপ্ৰিল 2026 পৰা 31 জুলাই 2026 ভোট অন একাউণ্ট বাজেট ইতিমধ্যে গৃহীত হৈছে আৰু ইয়াৰ বাবে প্ৰযোজ্য যি আইন তাকো জাৰি কৰা হৈছে আৰু যিসকল কণ্ট্ৰলিং অফিচাৰ থাকে তেওঁলোকে তেওঁলোকৰ অধীনস্থ DDসকলক বাজেট আবণ্টন কৰিব লাগিব। এতিয়া বহুতৰ মনত কথা আহে যে এই ভোট অন একাউণ্ট বাজেটনো কি বস্তু। এই ভোট অন একাউণ্ট বাজেট হৈছে এটা অস্থায়ী বাজেট, টেম্পৰেৰী বাজেট, যাক চৰকাৰে ব্যৱহাৰ কৰে যেতিয়া সম্পূৰ্ণ বছৰীয়া বাজেট সদনৰ পৰা গৃহীত হোৱা নাথাকে। সহজকৈ ক'বলৈ গ'লে এইটো হৈছে চৰকাৰৰ দৈনন্দিন খৰচ চলাই নিবলৈ অলপ সময়ৰ বাবে অনুমতি লোৱা ধন। সাধাৰণতে 2 পৰা 4 মাহৰ বাবে ব্যৱহাৰ কৰা হয় এই বাজেট আৰু নতুন আঁচনি আৰম্ভ কৰিব পৰা নাযায়। কেৱল বেতন, পেঞ্চন আৰু দৈনন্দিন খৰচ আদি চলাবলৈ এই বাজেট ব্যৱহাৰ কৰা হয়। এই বাজেটৰ প্ৰয়োজন কি? যদি নিৰ্বাচন বা অন্য কাৰণত সম্পূৰ্ণ বাজেট দাখিল নোহোৱা থাকে তেন্তে চৰকাৰ চলাই ৰাখিবলৈ এই ব্যৱস্থা গ্ৰহণ কৰা হয় আৰু তাৰে উদাহৰণ হিচাপে 2026-27 বৰ্ষৰ বাবে অসম চৰকাৰে প্ৰথম 4 মাহৰ বাবে ভোট অন একাউণ্ট বাজেট গ্ৰহণ কৰিছে। গতিকে এই বাজেট গ্ৰহণ কৰাৰ পাছত যেতিয়া আমাৰ কণ্ট্ৰলিং অফিচাৰসকলে DDসকললৈ বাজেট আবণ্টন কৰি দিব তাৰ লগে লগে আমি আমাৰ চেলেৰি ৰেগুলাৰ কৰ্মচাৰী বা শিক্ষকসকলে চেলেৰি পাবলৈ সক্ষম হ'ব আৰু আশা কৰা গৈছে যে ইলেকশ্যনৰ আগতে আমি এই চেলেৰি পাবলৈ সক্ষম হ'ম। ধন্যবাদ।